মই এটাই আহ্বান জনাম যে মোৰ এইটো মিছা বদনাম অভিযোগ কৰিছে সেইটো যাতে চাই আৰু আইনে কি কৰে। মাহঁতক তেনেকে কোনোবাই চাগে ফৰ্চ কৰিছে ক'বৰ কাৰণে, সেইটো মিছা কথা। অকলে কাম কৰি জব এটা কৰি পেলাই মই ভাড়াঘৰত মই অকলে 10 মাহে অকলে আছো। মাহঁত মোৰ ৰুমতো গৈছে, মাহঁতৰ লগত মোৰ কণ্টেক্টো আছে। যিটো ইকবালৰ পৰা অপহৰণ দিছে সেইটো ইকবালে মোক অপহৰণ কৰা নাই। মই নিজে কিবা এটা কাম কৰি মই ভাড়া ৰুমত আছো। মাহঁতক কোনোবাই কৈছে চাগে যে অপহৰণ কৰিছে, কিন্তু মাহঁত মোৰ কণ্টেক্টত আছিলে বা মোৰ ৰুমত গৈছেও মাহঁত। ঘপককে পৰহি দিনতে কেছ দিছে বা মোক যেতিয়া থানাৰ পৰা ফোন কৰিছে মই নিজেই গৈছো। তেতিয়াহ'লে অপহৰণ কৰা সেইটো কোনো কথাই নহয়। মৰিকলং থানালৈ গৈছিলো। আপোনাৰ ষ্টেটমেণ্ট লৈছে। আপুনি 10 মাহে আপোনাৰ স্বামীৰ পৰা কিয় আঁতৰি আছে? স্বামীৰ পৰা আঁতৰি আছো মানে মোৰ ঘৰৰ হাৰাশাস্তি, ড্ৰিংকছ কৰে আৰু মোৰ মানসিক অত্যাচাৰ কৰে, সেইবোৰ লৈ পেলাই মই আঁতৰি আছো। মই আপোনাৰ কোৰ্টতো মোৰ চলি আছে ডাইভৰ্চ কেছৰ কাৰণে। কিমান দিন হ'ল আপোনাৰ divorce? ডাইভৰ্চ কৰা মানে ক্লেম কৰিছো আপোনাৰ 1-1.5 মাহত হেৰি হ'ব আৰু। আৰু আপোনাৰ সন্তানটো ক'ত আছে এতিয়া? বাপেকে ৰাখি থৈছে, মোক দিয়া নাই। আপুনি দি থৈ আহিছে নে? না মই আনিছিলো, বাপেকে পিছত লৈ গৈছে, জোৰ জবস্তি লৈ গ'ল। আপোনাৰ নামটো? মোৰ নামটো কৰবী দাস। ক'ত ঘৰ আপোনাৰ? মোৰ মাৰ ঘৰ হ'ল ৰহা, মই বিয়া হৈছো নগাঁও বেঙেনাআটিত, হীৰাগাঁও। আৰু আপোনাক এতিয়া যিটো অপহৰণ কৰিছে বুলি কৈছে, অপহৰণ কৰিছে নে? অপহৰণ নহয়, এইটো মই নিজে কাম কৰি মই ভাড়া ৰুমত থাকি আছো, এইটো মিছা কথা, অপহৰণ নহয়। আৰু এই যিজন মানুহৰ ওপৰত অভিযোগ ইকবাল বুলি, ইকবাল মোৰ কোনো নহয়, মোৰ খালি বন্ধুত্ব হিচাপত বন্ধু আছিলে, একো সম্পৰ্ক নাই মোৰ। এতিয়া আপুনি কি আহ্বান জনাব? মই এটাই আহ্বান জনাম যে মোৰ এইটো মিছা বদনাম অভিযোগ কৰিছে সেইটো যাতে চাই আৰু আইনে কি কৰে, সেইটোৱে। আপোনাৰ এতিয়া কেছটো কোৰ্টত চলি আছে মোৰ কেছ, ডাইভৰ্চ কেছ চলি আছে মোৰ। মাহঁতক তেনেকে কোনোবাই চাগে ফৰ্চ কৰিছে ক'বৰ কাৰণে, সেইটো মিছা কথা। অকলে কাম কৰি জব এটা কৰি পেলাই মই ভাড়াঘৰত মই অকলে 10 মাহে অকলে আছো। মাহঁত মোৰ ৰুমতো গৈছে, মাহঁতৰ লগত মোৰ কণ্টেক্টো আছে। যিটো ইকবালৰ পৰা অপহৰণ দিছে সেইটো ইকবালে মোক অপহৰণ কৰা নাই। মই নিজে কিবা এটা কাম কৰি মই ভাড়া ৰুমত আছো। মাহঁতক কোনোবাই কৈছে চাগে যে অপহৰণ কৰিছে, কিন্তু মাহঁত মোৰ কণ্টেক্টত আছিলে বা মোৰ ৰুমত গৈছেও মাহঁত। ঘপককে পৰহি দিনতে কেছ দিছে বা মোক যেতিয়া থানাৰ পৰা ফোন কৰিছে মই নিজেই গৈছো। তেতিয়াহ'লে অপহৰণ কৰা সেইটো কোনো কথাই নহয়। মৰিকলং থানালৈ গৈছিলো। আপোনাৰ ষ্টেটমেণ্ট লৈছে। আপুনি 10 মাহে আপোনাৰ স্বামীৰ পৰা কিয় আঁতৰি আছে? স্বামীৰ পৰা আঁতৰি আছো মানে মোৰ ঘৰৰ হাৰাশাস্তি, ড্ৰিংকছ কৰে আৰু মোৰ মানসিক অত্যাচাৰ কৰে, সেইবোৰ লৈ পেলাই মই আঁতৰি আছো। মই আপোনাৰ কোৰ্টতো মোৰ চলি আছে ডাইভৰ্চ কেছৰ কাৰণে। কিমান দিন হ'ল আপোনাৰ ডাইভৰ্চ কৰা মানে ক্লেম কৰিছো আপোনাৰ 1-1.5 মাহত হেৰি হ'ব আৰু। আৰু আপোনাৰ সন্তানটো ক'ত আছে এতিয়া? বাপেকে ৰাখি থৈছে, মোক দিয়া নাই। আপুনি দি থৈ আহিছে নে? না মই আনিছিলো, বাপেকে পিছত লৈ গৈছে, জোৰ জবস্তি লৈ গ'ল। আপোনাৰ নামটো? মোৰ নামটো কৰবী দাস। ক'ত ঘৰ আপোনাৰ? মোৰ মাৰ ঘৰ হ'ল ৰহা, মই বিয়া হৈছো নগাঁও বেঙেনাআটিত, হীৰাগাঁও। আৰু আপোনাক এতিয়া যিটো অপহৰণ কৰিছে বুলি কৈছে, অপহৰণ কৰিছে নে? অপহৰণ নহয়, এইটো মই নিজে কাম কৰি মই ভাড়া ৰুমত থাকি আছো, এইটো মিছা কথা, অপহৰণ নহয়। আৰু এই যিজন মানুহৰ ওপৰত অভিযোগ ইকবাল বুলি, মোৰ কোনো নহয়, মোৰ খালি বন্ধুত্ব হিচাপত বন্ধু আছিলে, একো সম্পৰ্ক নাই মোৰ। এতিয়া আপুনি কি আহ্বান জনাব? মই এটাই আহ্বান জনাম যে মোৰ এইটো মিছা বদনাম অভিযোগ কৰিছে সেইটো যাতে চাই আৰু আইনে কি কৰে, সেইটোৱে। আপোনাৰ এতিয়া কেছটো কোৰ্টত চলি আছে মোৰ কেছ, ডাইভৰ্চ কেছ চলি আছে মোৰ।